ৰঙিয়াত অনুষ্ঠিত ৰঙিয়া প্ৰিমিয়াৰ লীগৰ আহি এইবাৰ 8 নম্বৰ কথা আহি গৈছে আৰু এই সময়ছোৱাত আমি আৰু এটা নতুনকৈ যোগাযোগ শুরু কৰিছে আমাৰ এইবাৰ বাকীখিনি আমাক ক'ব নাৰায়ণ দত্তই। নমস্কাৰ, আমি 2017 পৰা আমি ৰঙিয়া প্ৰিমিয়াৰ লীগ চুমুগা RPL খেলখন অনুষ্ঠিত কৰি আহিছো। আমি এইবেলিও ৰঙিয়া প্ৰিমিয়াৰ লীগ অনুষ্ঠিত কৰিবলৈ ওলাইছো। আমি নৱেম্বৰৰ লাষ্টৰ ফালে আমাৰ এই খেলখন হ'ব। আমাৰ এই খেলৰ আগ মুহূৰ্তত আমাৰ কিছু কৰিবলগীয়া কাম থাকে। প্ৰথম যেনেকৈ আমি এই খেলখন আমি IPL-ক চাই কেনে আমি পতা হৈছে, সেইকাৰণে আমি IPL-ত যেনেকৈ ফাৰ্ষ্ট প্লেয়াৰখিনিক ক্ৰয় কৰাৰ কাৰণে এটা প্ৰচেছ থাকে, ঠিক তেনেকৈ আমি আমাৰ ৰঙিয়াৰ খেলুৱৈখিনিক আমি ক্ৰয় কৰাৰ আমাৰ প্ৰচেছ এটা আছে। যেনেকৈ আমি প্ৰথম আৰম্ভণিতে আমি খেলুৱৈখিনিক মানে RPL-ৰ প্ৰপত্ৰবোৰ দিয়া হয়। এইটো প্ৰথম প্ৰচেছ। আৰু আমাৰ কিছুমান ইয়াত নিয়ম আছে, যেনেকৈ আমি যোৱা 2 বছৰ আমি ইয়াত কেনেকুৱা কৰিছিলো যে যিখিনি খেলুৱৈ আছে মানে ফৰ্মখন চবেই ল'ব পাৰে, কিন্তু এইবাৰ আমি কৰিছো যেনেকুৱা যে আমাৰ যিহেতু আমি নাম দিছো আমাৰ ৰঙিয়া প্ৰিমিয়াৰ লীগ, আৰু ৰঙিয়া প্ৰিমিয়াৰ লীগ মানে ৰঙিয়াৰ খেল হিচাপত আমি লৈছো। এইখন আমাৰ উঠি অহা যিখিনি খেলুৱৈ আছে খেলুৱৈসকলক আমি এটা মঞ্চ দিয়াৰ চেষ্টা এটা কৰিছো। সেইকাৰণে আমাৰ এইবাৰ চিষ্টেমটো হ'ব, আমি যিসকল আমাৰ ৰঙিয়াৰ মানে খেলুৱৈ মানে আমাৰ ৰঙিয়া বিধানসভা আণ্ডাৰত যিসকল খেলুৱৈ আছে তেখেতসকলে প্ৰপত্ৰখন ফিল আপ কৰিব পাৰিব। আৰু আমি যিহেতু আমাৰ চব মালিক থাকে এইখন খেলত, মানে চবৰ নিজা নিজাকে দল আমাৰ নিয়ম লৈ যায় মালিকবিলাকে, স্বত্বাধাৰীসকলে, তেখেতসকলে নিজাববীয়াকৈ 3জন খেলুৱৈ সিহঁতৰ পৰা আনিব পাৰিব। খেলুৱৈসকল জোৰে হ'ব পাৰে, তাত আমাৰ ক'বলগীয়া একো নাই। আমি অকশ্যনৰ মাধ্যমেৰে আমি 11জন খেলুৱৈ আমি প্ৰত্যেকটো দলক আমি দিম, আৰু 3জন খেলুৱৈ তেখেতসকলে নিজাববীয়াকৈ আনিব পাৰে। আৰু এইবাৰ খেলত আমি এনেকুৱা ভাবিছো যে যোৱা বছৰ আমি 50,000 দিছিলো ফাৰ্ষ্ট প্ৰাইজটো, আৰু ছেকেণ্ড প্ৰাইজটো আমাৰ আছিল 40,000 টকা। এইবাৰ ভাবিছো যিহেতু আমি খেলখন আমাৰ আগুৱাই গৈ আছে, আমি এইবাৰ ভাবিছো যে আমাৰ প্ৰথম প্ৰাইজ 70,000 আৰু দ্বিতীয় প্ৰাইজ আমি 50,000 টকা ভাবিছো। আৰু এতিয়ালৈকে মানুহে ঠিক কৰা নাই, হয় বাঢ়িও যাব পাৰে বা 70,000 থাকিব বা অকণমান কমিও আহিব পাৰে, এইটো আমি সময়ত আমি গম পাই যাম। আৰু এইবাৰ আমি কিছুমান খেলত মানে আগতে আমাৰ বলটো আছিল নিভিয়া বল আমি দিছিলো, নিভিয়া বল। এইবাৰ আমি ভাবিছো যিহেতু আমি ৱেট টেনিছ বুলি আমি খেলখন পাতো, সেইকাৰণে আমি এইবাৰ খেলত আমি ৱেট টেনিছ বলটোৱে দিম, মানে প্ৰপাৰ মাৰুতি বলটো আমি ইউজ কৰিম খেলখনত। আৰু বাকী আৰু যিখিনি আমাৰ ICC ৰুলত খেলখন হয় ঠিক তেনেকুৱাকৈ আমি খেলখন পাতি যাম। আৰু যিটো বিষয় লৈ আমি ইয়াত বহিছো, মানে আমাৰ প্ৰথম লক্ষ্যটো আছিল যে আমাৰ ৰঙিয়া প্ৰিমিয়াৰ লীগৰ আমি প্ৰপত্ৰসমূহ আজিৰ পৰা আমি মানে বিতৰণ কৰিম। 20 তাৰিখলৈকে আমি 19 তাৰিখলৈকে আমি ফৰ্মবিলাক দিম, আৰু 20 তাৰিখ আমাৰ লাষ্ট ডেট, মানে 20 তাৰিখৰ ভিতৰত সকলোৱে খেলুৱৈ আমাক ফৰ্মবিলাক আমাৰ হাতত জমা দিব লাগিব। আৰু এইবাৰ আমি যিহেতু আমি 7টা বছৰ আমি মানে খেলুৱৈসকলক আমি কোনো ধৰণৰ মানে প্ৰজেক্টৰত দেখুওৱা নাছিলো, বা আমি প্ৰিণ্টিং কৰি বহি মালিকবিলাকক দিছিলো, তেখেতসকলে তাতে চাই খেলুৱৈসকল নিৰ্বাচন কৰিছিল। এইবাৰ আমি নতুন পদক্ষেপ এটা লৈছো, আমি খেলুৱৈসকলক মানে আমি প্ৰজেক্টৰৰ মাধ্যমেৰে আমি খেলুৱৈসকলক স্বত্বাধাৰীসকলক আমি দেখুৱাম। তাৰপিছত তেখেতসকলে বিবেচনা কৰি খেলুৱৈটোক ল'ব লাগিব না নালাগে তেখেতসকলে বিবেচনা কৰিব। আৰু আমি সেইবাবে আমি সকলো খেলুৱৈক যিসকলে ফৰ্মখন ল'ব তেখেতসকলক ক'ব বিচাৰিছো যে আপোনালোকে আমাৰ হোৱাটছআপ নম্বৰত আপোনালোকৰ কাৰেণ্ট ফটো মানে বাধ্যতামূলক দিবই লাগিব। যদি আপোনালোকে নিদিয়ে তে আপোনালোকৰ ফৰ্মটো আমি আনভেলিড কৰি দিম। আৰু সেইখিনি আৰু আমি এতিয়া আমাৰ মানে প্ৰপত্ৰটো আমি উন্মোচন কৰিম। আপোনালোকে মানে এইখন আমাৰ 2024 বৰ্ষৰ ৰঙিয়া প্ৰিমিয়াৰ লীগৰ প্ৰপত্ৰ। আমি অহাকালিৰ পৰা সকলো খেলুৱৈ প্ৰপত্ৰবোৰ ল'ব পাৰিব। প্ৰপত্ৰখিনি আমাৰ ৰঙিয়া হাউচ চকত ক্ৰেজি হাব বুলি ৰেষ্টুৰেণ্ট আছে, এই ৰেষ্টুৰেণ্টত আহিলে তেখেতসকলে প্ৰপত্ৰ পাব। আৰু ইয়াত আমাৰ মোৰ নম্বৰটো আছে, প্ৰায়বোৰ খেলুৱৈৰ হাতত মোৰ নম্বৰ আছে, আমাৰ ইজাজৰ নম্বৰ আছে। তেখেতসকলে আমাৰ ফোন যোগে, আমাৰ ওজন নম্বৰ আছে, তেখেতসকলক ফোন যোগে কণ্টেক্ট কৰি আমাক প্ৰপত্ৰ ক'ত পাব তেখেতসকলক সুধিব পাৰি। আৰু বিশেষকৈ যিখিনি খেলুৱৈ আছে বা যিজনে ফৰ্ম ল'ব তেওঁ ৰঙিয়া সমষ্টিৰ হোৱাটো বাধ্যতামূলক। ৰঙিয়া সমষ্টিৰ বাহিৰৰ হ'লে সেইজন প্লেয়াৰক আমি ইনভেলিড কৰিম, তেওঁ ফৰ্ম ছাবমিট কৰিব নোৱাৰে। ফৰ্ম নিব পাৰিব কিন্তু ছাবমিট নহয়। তো ৰঙিয়া সমষ্টিখিনিহে অপশ্যনত আহিব, ৰঙিয়া সমষ্টিৰ বাহিৰত যিখিনি থাকিল
মানে অভাৰচিজ যিটো ৰুল থাকে IPL-ত, তো অভাৰচিজ ৰুল মতে আমি সেইখিনি প্লেয়াৰক আমি অপশ্যনত নানো। অভাৰচিজখিনি সেই ফ্ৰেঞ্চাইজিয়ে যাক আনে যেনেকৈ আনিব পাৰে, কোনো ধৰণৰ আমাৰ তাতে ক'ব লগা নাই। বাকী অপশ্যনত আহিব লগা 11জন প্লেয়াৰ লোকেল হ'ব লাগিব, মানে ৰঙিয়া সমষ্টিৰ হ'ব লাগিব। সেইকাৰণে আমাৰ এইখন হৈছে ৰঙিয়া প্ৰিমিয়াৰ লীগ। Okay.